জিন্তু কোৱা হেল্ল' শুনা পাই আছো কোৱা ট্ৰেভেলিংটো ভাল লাগিলে ট্ৰেভেলিংটো ভাল লাগিলে আচ্ছা ঠিক আছে আৰু কাৰ লেভেলটো কাৰ প্লেনটো ওকে ঠিক আছে আৰু তাৰে 46 years যে old এইটো কোম্পানীটো ব্ৰেণ্ডটো মানে ওকে 46 আচ্ছা সেইটো কথা গম পালা তুমি সেইটো ভাল লাগিলে তোমাৰ আচ্ছা ঠিক আছে বাৰু ওকে বাৰু সো ঠিক আছে মই অকণমান তোমালোকক কুৱেশ্যন দিছো তোমালোকে এনসাৰ দি যাবা ঠিক আছে বাকি যোনে যোনে জানা সেইটো এনসাৰটো স্টাৰ্টত তোমালোকে টাইপ কৰি যাবা বাৰু সো আজি আচ্ছা যোনটো কোম্পানী আছে কোম্পানীৰ নামটো কি আছিলে বাৰু প্ৰথমতে সেইটো কোৱাচোন বাৰু কোনে ক'বা forever living products প্ৰডাক্ট yes সো এতিয়া forever living product কোম্পানীটো কিমান চনত হৈছিলে 1978 ত হয়নে হয় 1978 ত ষ্টাৰ্ট হৈছিলে কোম্পানীটো কিমান বছৰ হ'ল এতিয়ালৈকে 46 years yes আমাৰ ইণ্ডিয়া কিমান চনত আহিছিলে 2000 চনত আহিছিলে মেবি ইয়াতে 2000 চনত জন্ম হোৱা কোনোবা আছা কোনো নাই চাগে ন 2000 চনত জন্ম হোৱা নাই ভাবিছা তোমালোকে জন্ম যেতিয়া হোৱাই নাছিলা তেতিয়াই কোম্পানী আহিছিলে আমাৰ ইণ্ডিয়াত তো ইমান বছৰৰ পৰা এটা কোম্পানী চলি আছে আৰু কিমান কিমান দেশত চলি আছে বুলি কৈছিলে কোম্পানীটো 160 প্লাছ ভাবিছা 170খন দেশত কি চলি আছে ফৰএভাৰ লিভিং প্ৰডাক্ট আচ্ছা আমাৰ দেশত আমাৰ কিমান দেশ আছে বাৰু আমাৰ ৱৰ্ল্ডত কিমান কেইখন দেশ আছে কিমান আছে কাব্যশ্ৰী 197 প্লাছ 196 নে 7 আছে হা মেবি এপ্ৰক্স ইমানটোৱে আছে 198 197 হয়নে সো ইমান কেইখন দেশৰ ভিতৰত ভাবিছা তুমি ফৰএভাৰ লিভিং প্ৰডাক্ট 160 প্লাছ 160 170 প্লাছ দেশতে আছে আইফোন চবে চিনি পোৱা হয়নে আইফোন জানানে সবনম আইফোনে মাত্ৰ 25খন 26খন দেশত আছে আইফোনৰ কোম্পানী কিন্তু ফৰএভাৰ কিমান কেইখন দেশত আছে 160-70খন দেশত আছে তো ভাবিছো কিমান ডাঙৰ হ'ব পাৰে তো এতিয়া তোমালোকৰ ডাউট আছে নেকি যে কোম্পানীটো ফৰ্ড হ'ব পাৰে ফেক হ'ব পাৰে অনলাইন কোম্পানী হয় অনলাইন কাম কৰে এনেকুৱা ডাউট আছে তোমালোকৰ সন্তানৰ ডাউট আছে কাব্যশ্ৰী নাই হেপি জিন্তু চিয়ৰ কিয় মই আছনে নাই নে সঁচাকে লাগিছে জেনুইন হয় ভাবিছা ভাবিছো চোৱা 46 years পৰা যদি এটা কোম্পানী চলি আছে আমাৰ ইণ্ডিয়াত চলি থকাটো বেলেগ কথা আছিলে ইণ্ডিয়াততো চাইন কৰি দিব টেবুলৰ তলেদি গান্ধী সৰকাই পিনে য়েছ বাট ভাবিছো ডুবাই কিমান ষ্ট্ৰিক্ট ইউৰোপ তো ইমান ষ্ট্ৰিক্ট আমেৰিকা ইমান ষ্ট্ৰিক্ট গভৰ্ণমেণ্ট থকা জেগাত এইটো যদি চলি আছে কোম্পানীটো তো অবভিয়াছলি জেনুইন কোম্পানী হয়নে সো বহুত এটা ভাল জেনুইন কোম্পানী হয় তোমালোকে চিন্তা কৰিব নালাগে যে ফৰ্ড বা ফেক হয় পিনে ওকে সো এতিয়া যোনটো কোম্পানী হয় কোম্পানীটো কি থাকে লেভেল থাকে তো ফাৰ্ষ্ট লেভেলটো কি আছিলে জগত এসিস্ট্যান্ট সুপাৰভাইজাৰ লেভেল yes তো ফাৰ্ষ্ট লেভেলটো আছিলে এসিস্ট্যান্ট সুপাৰভাইজাৰ তাৰপিছত সেকেন্ড লেভেলটো আছিলে সবনাম কি সুপাৰভাইজাৰ যোনটো লেভেলত মই আছো বৰ্তমান সেকেন্ড লেভেলটো আছিলে থাৰ্ড লেভেলটো কি এসিস্ট্যান্ট মেনেজাৰ ফৰ্থ লেভেলটো মেনেজাৰ সো মেনেজাৰ লেভেলটো কোৱা হয় ড্ৰিম লেভেল বুলি কিয় মেনেজাৰ লেভেলটো কিয় ড্ৰিম লেভেল বুলি কোৱা হয় কাৰণ সেই লেভেলটো পোৱাৰ পিছত মানুহৰ মান্থলি ইনকামটো কিমান হৈ যায় 1 লাখৰ ওপৰত হৈ যায় 1 লাখৰ yes সো ভাবিছা তুমি 1 লাখৰ ওপৰত ইনকামটো আহি যায় মেনেজাৰ লেভেল কোৱালিফাই হোৱাৰ লগে লগে তো ভাবিছা এতিয়া সেই লেভেলটো পাবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে আমি এএছ লেভেলটো পাৰ কৰিব লাগিব হয়নে সো মই তোমালোকক অকমান ইনকামটো দেখাই দিব বিচাৰো মেনেজাৰ লেভেলৰ ইনকামটো হা ওকে তো এখন ফৰএভাৰ বুক হয় ফৰএভাৰ গোটেই ডিটেইলছ বিলাক ইয়াতে দিয়া থাকে তো এটা লিখা আছে দেখিছা কি লিখা আছে ফৰএভাৰ ইনকাম পটেনচিয়েল অফ মেনেজাৰ হয়নে দেখা পাইছা ন তাৰপিছত এইটো লিখা আছে টোটেল ইনকামটো কিমান ইনকামটো পঢ়ি দিয়াচোন কোনোবা এজনে 1,27,500 হয়নে হয় yes সো সেইটো হৈ গ'ল মেনেজাৰ লেভেলৰ ইনকাম তো মেনেজাৰ লেভেল এতিয়া 1 লাখ টকা ইনকাম কৰাটো সহজটো নহয় হয়নে সো সেই লেভেলটো পাবলৈ হলে আমি প্ৰথমতে কি কৰিব লাগিব এসিস্ট্যান্ট সুপাৰভাইজাৰ লেভেলটো পাৰ কৰিব লাগিব বুজি পাইছা সবনম বুজি পাইছা বাকি কিজনে কাব্যশ্ৰী বুজি পাইছা এতিয়া সেই এএছ লেভেলটো যেনেকৈ আমি মেট্ৰিক পাছ নকৰাকে হাই ছেকেণ্ডাৰী পৰীক্ষা বা গ্ৰেজুৱেশ্যনৰ পৰীক্ষা বা মাষ্টাৰ্ছৰ পৰীক্ষা দিব নোৱাৰো ঠিক তেনেদৰে ইয়াতো তোমালোকে এসিস্ট্যান্ট সুপাৰভাইজাৰ লেভেল পাৰ নকৰাকে মেনেজাৰ লেভেল কোৱালিফাই কৰিব নোৱাৰা এতিয়া সেই লেভেলটো তোমালোকে নিজে কমপ্লিট কৰিব লাগে নিজে কোৱালিফাই কৰিব লাগিব এতিয়া এএছ লেভেলটো কি হয়
এছ লেভেলটো কমপ্লিট কৰিব লাগিব 2cc কথা কৈছিলে সি শুনিছিলা চিচি বিষয়ে শুনিছো চিচি বিষয়ে শুনিছিলা শুনিছো চিচি কি হয় 2cc বিষয়ে বুলি কৈছিলে য়েছ 2cc মানে কি চিচি মানে ফুল ফৰ্মটো কি কৈছিলে তোমালোকে টাইপ কৰি জনাব পাৰা যোনে জানা টাইপ কৰি জনাব পাৰা চিচি মানে কি কৈছিলে দীপক জগত যে কিবা কিবা ক্ৰেডিটছ কিবা আছিলে চিচি মানে পাহৰি গলা চিচি মানে আছিলে ক্ৰেছ ক্ৰেডিট য়েছ দিনটো হয়নে চিচি মানে কি ক্ৰেছ ক্ৰেডিট সো 2cc চিচি মানে কমন কাৰেন্সি বুলি কোৱা বা কোম্পানী কাৰেন্সি বুলি কোৱা ধৰি লৈছো আচ্ছা আমাৰ ইণ্ডিয়া কাৰেন্সি কি হয় বাৰু আমাৰ ইণ্ডিয়াৰ কাৰেন্সি কি হয় rupees yes Indian rupees okay so Indian rupees হয় বাকি আমেৰিকাত কি চলে ডলাৰ জাপানত ইয়েন ডুবাইত দিৰহাম হয়নে আৰু বেলেগত বেলেগ বেলেগ মই নাজানো বাৰু ইমান জিকে চুকা নহয় বাৰু এইকেইটাই জানো মই ওকে বাকি তোমালোকে নিজে চাই ল'বা এতিয়া সবৰে কাৰেন্সি বেলেগ বেলেগ হয় নে নহয় সবৰে কাৰেন্সি বেলেগ বেলেগ হয় সবৰে কাৰেন্সি ভ্যালুটো বেলেগ বেলেগ হয় এতিয়া আমাৰ ইণ্ডিয়াৰ আৰু আমেৰিকাৰ ডলাৰৰ মাজত কিমান ডিফাৰেন্স থাকে কমসে কম 84 মই যেতিয়া চাইছিলো গুগলত তেতিয়া 84 মান আছিলে এতিয়া কিমান হল নাজানো বাৰু কিমান হল সেইটো মানে আছে 84 মানে আছে ন 83 84 তো ভাবিছো তোমালোকে এতিয়া এছ লেভেল যেতিয়া কোৱালিফাই কৰা তুমি আমেৰিকাটো কাম কৰিব পাৰা ইণ্ডিয়াটো কাম কৰিব মানে 160খন 70খন দেশতে কাম কৰি থাকিব পাৰা এতিয়া সব নম 160খন 70খন দেশতে কাম কৰিলে এতিয়া পইচা ভ্যালুটো কম বেছি হয়নে তো পইচা ভ্যালু হিচাপ করে চাবলৈ গলে আমেৰিকাত ভ্যালুটো বেছি হ'ব ইণ্ডিয়াত কম হ'ব হয়নে কিন্তু তো ফৰএভাৰে কি কৰিলে যাতে সবতে সমান ভ্যালুৱে যায় সবতে সমান ভ্যালুৱে পায় কমিশন সেইটো কাৰণে নিজৰ এটা কমন কাৰেন্সি ইন্ট্ৰডিউস কৰিলে চন্দনু কি হেতু খুলি গলে ক্ৰেছ ক্ৰেডিট বুজিলা চন্দন বুজিলা পকো চিঠি নামটো চেঞ্জ কৰিবলৈ কৈছো নাই কৰা কি হয় নামটো এতিয়া ওকে বুজি পাইছা তো এটা ক্ৰেছ ক্ৰেডিট সিসি টো কেনেকৈ কাউন্ট কৰা যায় আমাৰ ফৰএভাৰ কি থাকে বহুত বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট থাকে এতিয়া প্ৰডাক্ট থাকে মই তোমালোকক ধৰি লৈছো আচ্ছা মই ধৰি লৈছো মোবাইল সো এইটো এটা ফৰএভাৰ প্ৰডাক্ট হয় কি হয় এইটো এটা ফৰএভাৰ প্ৰডাক্ট তো ধৰি ললো এইটো ফৰএভাৰ প্ৰডাক্টৰ দামটো 2000 টকা কিমান দাম এটা মোবাইলৰ দাম 2000 টকা এটা মোবাইলৰ দাম যদি 2000 টকা হয় 10টা মোবাইলৰ দাম কিমান হ'ব এটা মোবাইলৰ দাম 2000 টকা হলে 10টা মোবাইলৰ দাম 2000 रुपीस নহয় 20000 yes 20000 টকা হ'ব 2000 টকা হলে এটা মোবাইলৰ দাম যদি 2000 টকা হয় 20টা 10টা মোবাইলৰ দাম 20000 টকা হ'ব হয়নে 20000 মানে কিমান 1cc মানে 10টা মোবাইল 2000 10টা মোবাইল হলে মানে কিমান হ'ব 1cc কমপ্লিট হ'ব 2cc হ'লে কেইটা মোবাইল লাগিব জগত 20টা তো 20টা হলে কিমান হ'ব দীপক 40 40,000 ইণ্ডিয়ান প্ৰাইম ভ্যালুটো ইণ্ডিয়ান প্ৰাইচত 40,000 rupees মানে 2000 টকীয়া মোবাইল কেইটা 20টা এইটো ধৰা 2000 টকীয়া মোবাইল ফৰএভাৰ প্ৰডাক্ট বাৰু ফৰএভাৰ প্ৰডাক্ট নহয় এইটো এনে এক্সাম্পলে দিছো তোমালোকক ঠিক আছে হা বুজি পালা তোমালোকে জাস্ট মনত ৰাখিলা 2cc মানে 2000 পইণ্ট আৰু ইণ্ডিয়ান প্ৰাইচ মতে 40,000 rupees এতিয়া হেতু তোমালোকে নিজে টাৰ্নওভাৰ কমপ্লিট কৰিব লাগে নিজে টাৰ্নওভাৰ কমপ্লিট কৰি দেখাব লাগিব টাৰ্নওভাৰ কমপ্লিট কৰি দেখালে তুমি এটা লেভেল পোৱা সেই লেভেলটো কি এসিস্টেন্ট সুপাৰভাইজাৰ লেভেল এটা তোমালোকৰ মাইন্ডত ডাউট আহিব পাৰে যে এটা 40000 টকা কথা কৈছে যে 40000 টকা দিব লাগিব নেকি স্যাৰ আমি ইয়েস জগত ডাউট আহিছে দীপক 40000 টকা দিব লাগিব হা এক্স্যাক্টলি দিব লাগিব আছে শবনম হ্যাপি আছে জমা কৰি থৈছা মোৰ কাৰণে যে হা স্যাৰ তাজমিনা হয়নে ওকে তোমাৰ নামটো এতিয়া গম পালো মই তাজমিনা বুলি সো হা স্যাৰ আপুনি খোজালৈকেতো বাট চাই আছিলো মই শান্তনু হয়নে আপুনি খোজালৈকেতো ৱেইট কৰি আছিলো মই জমাই কৰি থৈছিলো বেংকত নহয় জানো আছে শবনম আছে কাই বছৰ 40000 টকা চিন্তা কৰিব নালাগে তোমালোকক শিকাম কেনেকৈ তোমালোকে 40000 টকা নোহোৱাকে 2cc কমপ্লিট কৰিব পাৰা বাট তোমালোকে এতিয়া মনত ৰাখিলা কি 2cc মানে 40,000 rupees ইণ্ডিয়ান প্ৰাইচত ওকে সো এইটো পাছত গৈ কামত আহিব বাৰু সেইখিনি চিচি বিষয়ে গম পালা তো লেভেলৰ বিষয়ে গম পালা তাৰপিছত নেক্সট লেভেল আহি থাকে নেক্সট লেভেলত তোমালোকৰ ইনকাম বাঢ়ি গৈ থাকে তো এছ লেভেলত তোমালোকৰ ইনকাম পটেনচিয়েল হ'ব পাৰে 25 ৰ পৰা 40,000 rupees তাৰপিছত 40,000 লেভেলত আৰু বাঢ়ি যায় 60,000 আপ টু তাৰপিছত 70-80,000 এম লেভেলত তাৰপিছত মেনেজাৰ লেভেলত 1 লাখৰ ওপৰ হৈ যায় ওকে সো স্টেপ বাই স্টেপ ইনকাম লাগে তোমালোকৰ এতিয়া এইখিনি বাৰু সব ঠিক আছে তাৰপিছত তোমালোকে পাইছিলা ইনচেন্টিভ তো মোক কোনোবাই কৈছিলে দীপকে কৈছিলে কাৰ্পেন লেভেল মানে কোনোবাই বুজিব নালাগে পাইছিলা শব্দ বুজি পাইছিলা কাৰ্পেন লেভেল তাজমিনা বুজি পাইছা হ্যাপি
নাই পোৱা হয়নে মই বুজাই দিছো কাৰ্পেলিং লেভেল মানে কি কোম্পানীয়ে কি কৈছে তুমি কাম কৰা গাড়ীৰ কাৰণে তুমি চিন্তা কৰিব নালাগে গাড়ী কিনিবলৈ তুমি চিন্তা কৰিব নালাগে কাব্যশ্ৰী গাড়ী কোম্পানীয়ে তোমাক পইচা দিব এক্সট্ৰাকে দীপক তুমি ইয়াতে কাম কৰা তুমি কাম কৰি পিনে কোৱালিফাই কৰা দেন তোমাক তিনিটা লেভেলত কোম্পানীয়ে গাড়ীৰ কাৰণে এক্সট্ৰা পইচা দিব মানে তুমি গাড়ী কিনা ইএমআই কোনে দিব কোম্পানী দিব লেভেল 1 লেভেল 2 লেভেল 3 সেইকেইটা কথা হৈছিলে লেভেল 1 26,000 কে লেভেল 2 দিয়ে 39,000 কে লেভেল 3 দিয়ে 52,000 কে এক্সট্ৰা পইচা ইনকামৰ উপৰি তোমালোকক এক্সট্ৰা পইচা দিব কি কৰিবলৈ গাড়ী কিনিবলৈ কাৰণে এইটো লেভেল 1 ৰ ট্ৰফি ওকে সো এইটো লেভেল 1 ৰ ট্ৰফি মোৰ নহয় আদিত্য ৰাজপুত ছাৰৰ সো লেভেল 1 পালে মানে কি হয় 3 বছৰৰ কাৰণে প্ৰত্যেক মাহে মাহে 26,000 কে তোমালোকক এক্সট্ৰা পইচা দি হয়নে ময়ো মেনিফেষ্ট কৰি আছো সো এইটো কাৰণে মই কি কৰিছো মোবাইলত ৱালপেপাৰত লগাই থোৱা আছে দেখিছা মোবাইলৰ ৱালপেপাৰত কি কাৰ্পেলিং লেভেলৰ ট্ৰফিটো যাতে ময়ো এচিভ কৰিব পাৰো সেইটো ইয়েছ ওকে সো কাৰ্পেলিং লেভেলটো গম পালা বাকি দীপকৰ সেইটো ভাল লাগিছিলে হয়নে তাৰপিছত ট্ৰিপটো ভাল লাগিছিলে বুলি কৈছিলা কোনোবাই কাৰোবাৰ ট্ৰিপটো ভাল লাগিছিলে তো দুটা ইন্টাৰনেশ্যনেল ট্ৰিপ থাকে এটা ডমেষ্টিক থাকে পৰফাৰ ফালৰ পৰা বাকি আমাৰ ফালৰ পৰা আছে এতিয়া ৰিসেন্টলি এটা ট্ৰিপ আছে জানা ক'ত হিমাচল প্ৰদেশৰ হয়নে তো কেইদিনমান আমি হাতত যাম চাগে ইয়াৰ পৰা সো সেইটো এটা ট্ৰিপ তো মেবি তোমালোকৰ সেইটো ভাল লাগিছিলে আৰু এটা আছে চেৰামিয়ন বোনাছ ইয়েছ চেৰামিয়ন বোনাছটো কি হয় জানা দেৱালী বোনাছৰ আগতে দিব এনেকে কোম্পানীবিলাকৰ দেৱালী বোনাছ দিয়ে ঠিক তেনেদৰে জগত আমাৰ কোম্পানী ফৰেভাৰত তোমালোকৰ চেয়াৰমেন বোনাছ দিয়ে আৰু সেইটো মিনিমাম 5 লাখৰ পৰা ষ্টাৰ্ট কৰি পিনে আনলিমিটেড পইচা লাগে কোটি টকা কিমান টকা পাব সেইটো হিচাপ নাই ইমান টকা লাগে দিয়ে ভাবিছো সেইটো চেয়াৰমেন বোনাছ কেনেকুৱা হ'ব পাৰে সো এতিয়া সেইখিনি বাৰু সব ঠিক আছে ছাৰ এইবিলাক গম পালো বাৰু ফৰেভাৰৰ কথা গম পালো লেভেলৰ কথা গম পালো ইনচেন্টিভৰ কথা গম পালো তো ছাৰ কামটো কি কৰিব লাগিব সেইটোতো বুজাই দিয়ক হয়নে স্বপ্নম হয়নে এপি বিজয় কামটো কি এতিয়ালৈকে এইটোৱে বুজি পোৱা নাই ছাৰ মেইন কথাটো তুমি বুজিয়াই দিয়া নাই আপুনি তো চোৱা আৰু এটা ডাউট আছিলে মানুহৰ মনত ডাউট থাকে মেবি মোৰ মনতো ডাউট আহিছিলে এইটো মেবি তোমালোকৰ মনতো আহিব পাৰে সেইটো ডাউটটো কি জানানে মই কৈ দিছো কি ডাউট যে ফৰেভাৰ যেতিয়া মই সেশন এটেন্ড কৰিছিলো ট্ৰেইনিং এটেন্ড কৰিছিলো তোমালোকৰ লিখা সেম টু সেম শব্দ মই ট্ৰেইনিং এটেন্ড কৰিছিলো কাব্যশ্ৰী তোমালোকৰ লিখা মই সেম টু সেম সেশন এটেন্ড কৰিছিলো আজি তোমালোকক শিকাই আছো মই তো এই সেম টু সেম যেতিয়া ডে 1 এটেন্ড কৰিছিলো ডে 1 এটেন্ড কৰাৰ লগে লগে মই দেখিছিলো কোম্পানীত কি সেশনটোত কি দেখিছিলো জানানে সেলিব্ৰিটি বিলাকে প্ৰডাক্ট ইউজ কৰি আছে ইয়েছ তোমালোকে দেখা পাইছিলা সেলিব্ৰিটি বিলাকে কি ইউজ কৰি আছে ফৰেভাৰ প্ৰডাক্ট ইউজ কৰি আছে যোনটো কি হেলথ আৰু ৱেলনেছৰ ওপৰত প্ৰডাক্ট আহে ইয়েছ তাজমিনা দেখা পাইছিলা হা তো সেলিব্ৰিটি কোন কোন আছিল ৰনাল্ডো দেখাইছিলা মিছ ৱৰ্ল্ডৰ দেখাইছিলা কোনোবা সিংগাৰো আছিলে এক্টৰ এক্ট্ৰেছ আছিলে ইয়েছ মোৰ তেতিয়া মাইণ্ডত কি ডাউট আহিছিলে জানানে যে আমাক এতিয়া এই প্ৰডাক্ট বিক্ৰী কৰিবলৈ পঠাব নেকি আনে প্ৰডাক্ট বিক্ৰী কৰিবলৈ পঠাব ঘৰে ঘৰে মানুহক প্ৰডাক্ট বিক্ৰী কৰিব লাগিব গৈ পিনে মই বোলো মোৰ দ্বাৰা কাম নহব ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পিছত চিভিল ইঞ্জিনিয়াৰিং কৰাৰ পিছত মই প্ৰডাক্ট বিক্ৰী কৰি যাম এনেকুৱা কাম কৰিম মই যদি সেইডোখৰতে সমাপ্ত কৰিলো মই বোলো নকৰো মোৰ নহব কাম আহিছিলে তোমালোকৰ আহিছিলে শব্দম তাজমিনা হেপী আহিছিলে নাই অহা মেবি কাৰোবাৰ মনত আহিব পাৰে কাৰোবাৰ মনত নাহিব পাৰে হয়নে চোৱা একজেক্টলি কোনো ধৰণৰ প্ৰডাক্ট বিক্ৰী কৰিবলগীয়া কাম নহয় যদিহে প্ৰডাক্ট বিক্ৰী কৰিবলগীয়া কাম হলহেঁতেন মইতো পিঠিত বেগ এটা ললোহেঁতেন হয়নে তো পিঠিত বেগ এটা ললোহেঁতেন পিঠিত বেগ এটা লৈ পিনে ললোহেঁতেন ঘৰলে তোমালোকৰ ঘৰলে তাজমিনাক কলোহেঁতেন তাজমিনা চোৱা এইটো এটা প্ৰডাক্ট আহিছে সব বহুত বঢ়িয়া এইটো প্ৰডাক্ট তুমি ইউজ কৰা 3 দিনৰ ভিতৰত তুমি একদম ফটফটীয়া বগা হৈ জিলিকি থাকিবা কলোগেহেঁতেন স্বপ্নম গৈছিলো তোমালোকৰ ঘৰলে বেগ এটা লৈ পিনে পিঠিত গৈছিলো কোনোবা গৈছিলে নাই যোৱা ন কোনো তো তোমালোকে চিন্তা কৰিব নালাগে এটা কোনো ধৰণৰ প্ৰডাক্ট বিক্ৰী কৰিবলৈ কাম নহয় যদি প্ৰডাক্ট বিক্ৰী কৰিবলৈ কাম হ'ল তেন্তে ষ্টুডেণ্ট বিলাকক কিয় আমি হায়াৰ কৰিলোহেঁতেন বা ষ্টুডেণ্ট বিলাকক কিয় আমি কাম শিকালোহেঁতেন কোনোবা চেলছমেনক শিকালোহেঁতেন ন হেপী ইয়েছ কিন্তু অবভিয়াছলি ইয়াতে কোনো ধৰণৰ প্ৰডাক্ট চেল কৰা কাম নহয় বা তোমালোকে ঘৰে ঘৰে গৈ পিনে প্ৰডাক্ট চেল কৰিব নালাগে ঠিক আছে বাট প্ৰডাক্ট চেল কৰিব নালাগে কামটো কি সেইটোতো বুজাই দিয়ক হয়নে ওকে সো চোৱা কামটো বহুত চিম্পল হ'ব ইয়াতে বহুত টান কাম নহয় জগত কি কাম এজ এ মেন্টৰ হিচাপে তুমি কি কৰিব লাগিব গাইড কৰিব লাগিব কি কাম কৰিব লাগিব কাব্যশ্ৰী এজ এ মেন্টৰ হিচাপে তুমি বেলেগক গাইড কৰিব লাগিব তুমি টিউচন পঢ়াইছা তোমাক টিচাৰে পঢ়াইছে কি কৰে তেওঁলোকে গাইড কৰে ন ভালকে তোমালোকে শিকে প্ৰথমতে শিকে দেন তোমালোকক শিকায় তোমালোকে টিউচন কৰিবলৈ হলে অকমান পঢ়ি যোৱা সেম টু সেম ইয়াতো সেইটো কৰিব লাগিব তোমালোকক তোমালোকে ট্ৰেইনিং কৰিব লাগিব বুজি পালা যিটো বুজিছা প্ৰথমতে তোমালোকক ট্ৰেইনিং দিম দেন ট্ৰেইনিং তোমালোকে দিব লাগিব কাক ট্ৰেইনিং দিবা তোমালোকে সেইটোতো জানিব লাগিব নে তো মানুহ প্ৰভাইড কৰা যাব তোমালোকক কি হ'ব মানুহ প্ৰভাইড কৰা যাব যোনবিলাক মানুহে কামৰ কাৰণে শিকে কামৰ কাৰণে এপ্লাই কৰে তেওঁলোকক কি কৰিব লাগিব তোমালোকে কাম শিকাব লাগিব এইটো তোমালোকে ক'ৰ পৰা আহিছা ছচিয়েল মিডিয়াৰ পৰা
ছচিয়েল মিডিয়াৰ পৰা আহিছা তোমালোকে হয়নে কোনোবা ইনষ্টাগ্ৰামৰ পৰা আহিছা কোনোবা OLX-ৰ পৰা আহিছা কোনোবা জবহে পৰা আহিছা কোনোবা ডাইৰেক্টলি WhatsApp-ৰ পৰা আহিছা মোৰ য়েছ তো সেনেকে বহুত মানুহে হাজাৰ মানুহে কি কৰে কামৰ কাৰণে এপ্লাই কৰে তো তেওঁলোককে তোমালোকে গাইড কৰিব লাগিব এতিয়া কি কথা পাতিব লাগিব কেনেকে কথা পাতিব লাগিব কাৰ লগত কথা পাতিব লাগিব কিমান টাইম কথা পাতিব লাগিব বা মেছেজ কৰিব লাগিব কি মেছেজ কৰিব লাগিব কেনেকে মেছেজ কৰিব লাগিব কাৰ লগত মেছেজ কৰিব লাগিব সেই গোটেইখিনি যদি প্ৰভাইড কৰি দিওঁ তোমালোকক সেই গোটেইখিনি তোমালোকক দিয়া যায় পাৰিবা কৰিবলৈ তোমালোকে পাৰিবা কাব্যশ্ৰী পাৰিবা তাজমিনা পাৰিবা বুজি পাইছা ন নে নাই পোৱা বুজি মূৰৰ ওপৰেদি গৈ থকা নাই ভালকে বুজাই দিছো মই অকে চ' পাৰিম বুলি কমচে কম টেক্সটত লিখি দিব পাৰা তোমালোকে তো বুজি পালা এইখিনি কথা চ' মেইন কামটো কি এজ এ মেণ্টৰ হিচাপে তোমালোকে ইয়াতে গাইড কৰিব লাগিব বেলেগক গাইড কৰিবলৈ মানুহ ক'ৰ পৰা আহিব প্ৰভাইড কৰা যাব তোমালোক ঠিক আছে আৰু শিকোৱা যাব তোমালোক কেনেকে আহিব ডান তোমালোকৰ লিখীয়া ল'ৰা ছোৱালী আছে যাক যোনে নেকি কামৰ কাৰণে এপ্লাই কৰে তো তেওঁলোকে গাইড কৰিব লাগিব বুজাব লাগিব কি কথা পাতিব লাগিব কেনেকে কথা পাতিব সেইখিনি শিকাই দিম এতিয়া ফোনত কথা পাতিলে ফোনত মেছেজ কৰিলে যে পইচা আহিব সেইটো কেনেকে পচিবল ছাৰ হয়নে স্বপ্নম যে ফোনত কথা পাতিলো ফোনত মেছেজ কৰিলো সেইটো কেনেকে পচিবল হ'ল নহলেতো ৰাতি ৰাতি ফোনত বাবু চনা কৰি থকাটো লাখ টকা ঘটিলেহেঁতেন মানুহে হয়নে য়েছ তো হা একজেক্টলি তুমি বাবু চনৰ লগত কথা পাতি ইয়াতে লাখ টকা ঘটিব নোৱাৰা বাট ইয়াতে তোমালোকে বিজয় কি পচিবল আছে শান্তনু পইচা ইনকাম কৰাটো বাট কেনেকে পইচা ইনকাম কৰিব পাৰিবা কিমান টকা ইনকাম হ'ব ফোনত কথা পাতি সেইটো আজি মই নুবুজাও কাৰণ কিয় চব কথা যদি আজিয়ে কৈ দিওঁ মই তোমালোকে কাইলে কি শিকিবা হয়নে চ' আজি মই নকওঁ তো কাইলে সেইটো শিকাম মই যে পইচা কেনেকে আহিব ফোনত কথা পাতিলে মেছেজ কৰিলে ঠিক আছে তো সাসপেন্সটো অকমান লাগে ন য়েছ চ' এতিয়া মেইনলি তোমালোকে কি কৰিব লাগিব সাইন আপ কমপ্লিট কৰিব লাগিব সাইন আপ কমপ্লিট কৰি ল'বা ক'ব কৈছিলে তোমালোকক যে ফ্ৰী সাইন আপ হয় তোমালোকে ভাবিব নালাগে পইচা দিব লাগিব সাইন আপ কৰিবলৈ কোনো ধৰণৰ পইচা দিব নালাগে ঠিক আছে ৱেবছাইট এটা আছে ৱেবছাইটত ক্লিক কৰিবা তোমাৰ ডিটেইলছ দিবলৈ আহিব সম্পূৰ্ণ চিম্পল ডিটেইলছ দিবলৈ আহিব চিম্পল ডিটেইলছ এটা দিবা লাগিলে মই তোমালোকক স্ক্ৰীন শ্বেয়াৰ কৰি দেখাই দিছো মই ঠিক আছে তো তোমালোকে হা চাব পাৰা ইয়াতে ওলোৱা নাই ৱেবছাইটৰ লিংকটো পঠাই দিম মই তোমালোকক ঠিক আছে তো ৱেবছাইটৰ লিংকটো মই পঠাই দিম তোমালোকক দেন ৱেবছাইটৰ লিংকটো ক্লিক কৰিবা ক্লিক আহি যাব ডিটেইলছ দিবা সম্পূৰ্ণ শুদ্ধকে ডিটেইলছ দিবা আধাৰ কাৰ্ডৰ মতে ঠিক আছে বাকী কাৰোবাৰ কিবা ডাউট আছে নেকি সুধিবলগীয়া আচ্ছা আইডি কিয় বনাব লাগে বা ৱেবছাইটত গৈ পিনে নাম কিয় বনাব লাগে সেইটো কিবা কনফিউজন আছে বা কিয় বনাম ছাৰ কামেই ষ্টাৰ্ট হোৱা নাই এতিয়ালৈকে আইডি কিয় বনাম চোৱা তোমালোকে কলেজলৈ প্ৰথমতে যোৱা এডমিশ্যন ল'বা হয়নে কি কৰা কলেজৰ আইডি কাৰ্ডৰ কাৰণে ফৰ্ম ফিল আপ কৰা নে কলেজত পঢ়া শুনা কৰি দি লোৱা কলেজৰ পৰা ওলাই লোৱা তাৰপিছত আইডি কাৰ্ডখন ভৰোৱা এইটো নহয় কলেজত গৈ আইডি কাৰ্ডখন ফৰ্ম ফিল আপ কৰা ঠিক তেনেদৰে ইয়াতো আইডি বনাব লাগিব তোমাক কেনেকে চিনি পাব কাব্যশ্ৰী কৰ হয় তোমাক কেনেকে চিনি পাব দীপক তুমি কৰ হয় তুমি আমেৰিকা হয় নে জাপানৰ হয় নে বাংলাদেশৰ হয় নে পাকিস্তানৰ হয় নে অসমৰ হয় কেনেকে চিনি পাব আধাৰ কাৰ্ডৰ মতে হয়নে আইডি মতে তো সেইকাৰণে আইডিটো বনাব লাগে বুজি পালা জগত য়েছ তাৰপিছত বাকী কিবা ডাউট কিবা কুৱেশ্যন এনি ডাউট নাই চব অল ক্লিয়াৰ কৰি দিলো মই ইমান ধুনীয়াকে বুজাই দিলো কিবা সুধিবা আছে নাই ঠিক আছে লাষ্টত 2 মিনিট এটা কথা কম 2 মিনিট এটা ষ্টৰী শুনাম মোৰে ষ্টৰী ৰিয়েল লাইফৰ ষ্টৰী তো ষ্টৰী শুনাই মই হেণ্ড কৰি দিম বাকী তোমালোকে এতিয়া এক্সাইটমেণ্টত আছা বহুত এক্সাইটমেণ্ট আছা হয়নে ময়ো আছিলো এক্সাইটমেণ্টত যেতিয়া মই চেচন এটেণ্ড কৰিছিলো মইতো বহুত এক্সাইটমেণ্ট আছিলো আছিলে না হেপী আছা এক্সাইটমেণ্টত যে মই আজি এনেকুৱা ভাবি আছা চাগে কোনোবাই যে মই আজি আমুকক কম মই আজি এইটো লগৰ কম মই এইটো লগৰ কম বাকী মাক কম দেউতাক কম চব কথা কম হয়নে তো ময়ো এনেকুৱা এক্সাইটমেণ্টতে আছিলো হয়নে ময়ো এক্সাইটমেণ্টত আহি মই একদম সন্ধিয়া টাইমতো লগৰকেইটা লগ পাওঁৱে আহে মোৰ ঘৰ চাৰিআলিতে হয় তো মোৰ ওচৰলৈ আহে সিহঁতে সন্ধিয়া টাইমত তো মই চিধা গৈ পিনে লগৰকেইটাক কলোগে কি কলোগে জানানে প্লেটফৰ্মটোৰ কথা ইমানে ধুনীয়াকে কলো আৰু অকণ বেছিকে বহাই কলোগে মই কি কলো যে এনেকুৱা এটা প্লেটফৰ্ম পাইছো য'ত নেকি 2-3 ঘণ্টা টাইম দি স্বপ্নম 30-40 হাজাৰ টকা ইনকাম কৰিব পাৰি মান্থলি আৰু লগতে জানো মেনেজাৰ লেভেল কোৱালিফাই কৰিলে 1 লাখ টকা ইনকাম আহে গাড়ী কিনিবলৈ এক্সট্ৰা পইচা দিয়ে আৰু ইণ্টাৰনেশ্যনেল ট্ৰিপো আছে ডমেষ্টিক ট্ৰিপো আছে আৰু 2 কোটি টকালৈকে বোনাছো দিয়ে গোটেইখিনি কথা কৈ দিলো যিমানখিনি শুনিছিলো মই তাত অকমান বেছি এতিয়া জগত এটা কথা কোৱাচোন মোক হা হেপী যোনটো লগৰকেইটা মোক কি বুলি কব দীপক শেষ কব এনেকৈ আছা
সেইবুলি ক'ব সিহঁতে। লগৰ সেনেকে ক'ব, ইমান ভালকে ক'ব, ভাবিছা ইমান ভালকে ক'ব বুলি। চ' ভাবি চোৱা কি বুলি কৈছে মোক, কোনে পাগল বনালে তোক? প্ৰথমতে সেইটো ক'লে, ক'ত পাগল বনি আহিলি তই? ইমানে নিগেটিভ মোকো কৈছে মাইণ্ডত মোক ভৰাই কৈছে দিলে, নহয় ইমানে নিগেটিভ ভৰাই দিলে, নিগেটিভিটি মানে কি ক'লো মই, ডাইৰেক্ট ফোন উঠালো, চিধা মোবাইল উঠালো, মোবাইল উঠাই মই মেণ্টৰজনক ব্লক কৰি দিলো, চিধা কথা। কাৰণ সেইটো মেণ্টৰজন আছিলে দেলহিত, তো মোৰ লগত পাতিছে কথা হিন্দীত। তো এতিয়া ভাবিতো চোৱা, আমাৰ অসমৰ মানুহে হিন্দী মানুহ বিশ্বাস কৰিম? কাব্যশ্ৰী বিশ্বাস কৰা যায়? আমি হয়নে? 4 দিন কথা পাতিছো, 4-5 দিন কথা পাতিছো, 4-5 দিন কথা পতা মানুহজনৰ কথা বিশ্বাস কৰিম নেকি? মোৰ গোটেই জীৱনটো একেলগে থকা, গোটেই সৰুৰ পৰাই লগতে থকা কথা বিশ্বাস নকৰিম মই? তো সিহঁতৰ কথা শুনি মই চিধা ব্লক কৰি দিলো। তো তেতিয়া মোক মেণ্টৰজনে পাছত বেলেগ এটা নম্বৰৰ পৰা ফোন কৰিছে, বেলেগ এটা নম্বৰৰ পৰা ফোন কৰি সুধিছে যে কি হ'ল, কিয় ব্লক কৰি দিলি নাম্বাৰটো? তো মই বোলো কাম নকৰো, এইটো ফ্ৰড হয়, ফেক হয়, এনেকুৱা কথা, চ' মই নকৰো। তো কোনে ক'লে তোক এইটো কথা? তেতিয়া মোক ক'লে যে, মই ক'লো যে মোৰ লগৰকেইটাই কৈছে, তো সেইটো কাৰণে মই নকৰো। তো তেতিয়া মোক সুধিলে যে তোৰ লগৰকেইটাই এইটো কাম কৰি পাইছে নেকি আজিলৈকে? তোৰ লগৰকেইটাই ফৰভাৰ কেতিয়াবা কাম শিকিছিলে, কাম কৰিছিলে? মই ক'লো নাই কৰা। তো তোৰ লগৰকেইটাই যদি কাম কৰা নাই, তোৰ লগৰকেইটাই যদি একো নাজানে ইয়াৰ বিষয়ে, তো কেনেকে গম পালে যে এইটো ফ্ৰড বা ফেক হয় বুলি? তো নিজে তোৰ মাথা নাই, তই নিজে চাব নাজানো, ৰিচাৰ্চ কৰি পিনে? তেতিয়া মোক ক'লে হা সেইটোতো হয় বাৰু। এতিয়া সিহঁতে ক'ত গম পালে? বেলেগৰ পৰা শুনি আহিছিলে, বেলেগৰ পৰা শুনি পিনে মোক ক'লেহি। তো মই ভাবিলো হয় বুলি। এক ছেকেণ্ড, লেপটপটো চাৰ্জ কৰোঁ। চ' ময়ো ভাবিলো হয় বুলি, তো ময়ো বিশ্বাস কৰি ললো লগৰকেইটা কৈছে কাৰণে। তাৰপিছত মোক ক'লে যে তোৰ লাইফ এইটো, তই নিজে খুৱাব চম্ভালিব লাগিব নে তোৰ লগৰকেইটা আহি চম্ভালিব? তোৰ মা দেউতাক তই খুৱাবি নে তোৰ লগৰকেইটা আহি খুৱাবই? আচ্ছা জগত, তোমাৰ মা দেউতাক তোমাৰ লগৰকেইটা খুৱাবই? জিন্তু খুৱাব, নিশ্চয় দীপক খুৱাব, শান্তনু, তাজমিনা? নোখোৱাই ন অবভিয়াছলি। আমি নিজে খুৱাব লাগিব। এবাৰ দুবাৰ হেল্প কৰি দিব লগৰকেইটা, সেইটো পাছৰ কথা। এবাৰ দুবাৰ হেল্প কৰি দিবলৈ আহিব, বাট গোটেই জীৱনটোতো আমাক হেল্প কৰি নাথাকে। বিয়া পতাৰ পিছত হাৰামিকেইটাই পাহৰিয়ে থাকিব। তো ময়ো ডিচাইড কৰিলো নাই, মোৰ এইটো লাইফ, মই নিজে চম্ভালিবলৈ নিজে খাব লাগিব। চ' এইটো কাৰণে মই ডিচাইড কৰিলো যে মোক যোনে যোনে নিগেটিভ কৰিছে সিহঁতক চাইডত হটাও, মই নিজে ৰিচাৰ্চ কৰো, কোম্পানীটোৰ বিষয়ে জানো ভালকে। তো বহি লৈ ভালকে ৰিচাৰ্চ কৰিলো, গোটেই ৰাতিটো বহি ৰিচাৰ্চ কৰিলো। তো সেইটো কাৰণে মই আজি নিজৰ চাকৰি ৰিজাইন কৰি, চিভিল ইঞ্জিনিয়াৰিং পষ্ট বাদ দি পিনে ৰেলৱেৰ পৰা, বাৰু চৰকাৰী চাকৰি নাছিলে বাৰু, কণ্টেক্সুৱেলি আছিলে ৰেলৱেটো, বাট ৰেলৱে চাকৰিটো ৰিজাইন কৰি মই আজি আহি পিনে দেলহিত আহি পিনে কাম কৰি আছো। কিয়? কাৰণ নিজৰ মাইণ্ডছেটৰ কাৰণে নিজে চালো, যে ৰিচাৰ্চ কৰি চালো। এতিয়া তোমালোককো বেলেগেও যদি কোৱাকে তোমালোকক নিগেটিভ কৰিব, কাৰণ অনলাইন কাম এটাৰ বিষয়ে তোমালোকে জানা যে ফোনপে গুগল পে যেতিয়া আহিছিলে মানুহক, কি আহিছিলে দীপক? ফোনপে গুগল পে আহোঁতে মানুহে কি কৰিছিলে? কিন্তু নিগেটিভ কৰিছিলে যে পইচা লুটি লৈ যাব, আমুক তামুক হ'ব। আজিকালি চবৰে হাততে ফোনপে গুগল পে আছে নে শান্তনু? য়েছ। চ' ঠিক তেনেদৰে বিজয়, অনলাইন কাম এটা আহোঁতে অকণমান ট্ৰাষ্ট ইছ্যুটো কম হয়। তো সেইটো কাৰণে লাহে লাহে বিলিভ হয় মানুহক। এটাই কথা কওঁ, যেতিয়ালৈকে তোমালোকে 100% কাম নিশিকা, 100% ৰিজাল্ট নোলোৱা, তেতিয়ালৈকে বেলেগক একো ক'বলৈ দৰকাৰ নাই। কাৰণ যেতিয়াই কৈ দিবা, তেতিয়াই তোমালোকৰ কি হ'ব? নিগেটিভ কৰিব। আৰু নিগেটিভ কৰিলে তোমালোকে মোৰ নাম্বাৰটো ব্লক কৰিবা, তাৰ পৰা তুমি কাম নকৰিবা। তুমি কাম নকৰিলে মোৰ ভাগৰ কিবা লোকচান হ'ব? তুমি নকৰিবা, বেলেগ তোমাৰ জেগাত বেলেগ কোনোবা আহি কৰি ল'ব। য়েছ, মোৰ কিবা হ'ব? তুমি নাহোঁতেও মই ইমান দূৰ পালোহি, আৰু আগলৈও যাম। বাকী তুমি আহিবা, তোমাকো লগত লৈ যাম। নাহিলে একে জেগাতে থাকিবা, হয়নে? বাকী ইমানখিনি কোৱাৰ পিছতো তোমাৰ যদি সেইটো ভুল কৰাগে, তেনেহ'লে কৰিব পাৰা, মোৰ একো নহয়। অ'কে, তো বাকী কিবা যদি বুজি নোপোৱা, কিবা যদি ডাউট থাকে, কুৱেশ্যন থাকে, সুধি ল'বা ফোন কৰি পিনে। বাকী অল দ্য বেষ্ট গাইজ, হয়নে? বাকী চাইন আপ কমপ্লিট কৰিবা চবে আজি 12টা বজাৰ ভিতৰলৈকে। কিবা ডাউট থাকিলে সুধি ল'বা ফোন কৰি, ঠিক আছে? অ'কে, বাই বাই, গুড নাইট, বাই বাই।